হয় নিশ্চিতভাৱে পাপৰি কেৱল অসম নহয় কেৱল উত্তৰ পূৰ্বাঞ্চল নহয় গোটেই দেশৰ বাবে এতিয়া এক প্ৰকাৰ ভাবুকি হৈ পৰিছে জে.চি. মহম্মদ আৰু জে.চি. মহম্মদৰ এই যি লিংকমেনসমূহ ইতিমধ্যে আৰক্ষীয়ে বা এনআইএ আটক কৰিছে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এতিয়াও গোৱালপাৰাত অভিযান চলি আছে কালি দিনটোত আমি আমাৰ ND24 দৰ্শকসকলক আমি দেখুৱাইছিলোঁ কি ধৰণে 9জন যি আপোনাৰ সন্ত্ৰাসবাদী সংগঠনৰ লগত জড়িত 9টাকৈ যি সদস্য আছে সদস্যক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এনআইএৰ যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে এনআইএৰ এটা বৃহৎ দল প্ৰায় 50-60 জনীয়া দল ইতিমধ্যে গোৱালপাৰাত তেখেতসকলে ভৰি দিছে আৰু তেখেতসকলে ভৰি দি পেলাই তেখেতসকলৰ যি যাৱতীয় কাম আছে ইতিমধ্যে আপুনি 5খন ৰাজ্যত এনআইএৰ যি অভিযান আছে অভিযান চলা বুলি আপুনি কৈছে উল্লেখ কৰিছে বাংলাদেশী মূলৰ আপোনাৰ পাকিস্তানী যি সন্ত্ৰাসবাদী আছে আপোনাৰ জে.চি. মহম্মদৰ সব টাৰ্গেট হৈ পৰিছে দুখীয়া যি মুছলমান লোক আছে এই মুছলমান লোকসকলক টাৰ্গেট কৰি লয় আৰু টাৰ্গেট কৰি পেলাই আপোনাৰ এক প্ৰকাৰ ভাৰত বিৰোধী অভিযান কৰিবলৈ যাতে উৎসাহ যোগায় সেই ধৰণৰ আপোনাৰ এটা চক্ৰান্ত ৰচনা কৰিছে জে.চি. মহম্মদে মই বৰ্তমান গোৱালপাৰাৰ সংৰক্ষিত আৰক্ষী ছাউনীৰ সন্মুখত উপস্থিত আছো আৰু ইতিমধ্যে আমি জানিব পাৰিছো যে কেইবাজনো যি আপোনাৰ লিংকমেন আছে জে.চি. মহম্মদৰ লিংকমেন আছে ইয়াত সেইসমূহ লিংকমেনক আনি পেলাই ৰখা হৈছে আৰু তন্নকৈ অভিযান চলি গৈ আছে আৰু কালি নিশাৰ ভাগত আয়ুষে দেখুৱাই গৈ আছে কালি নিশাৰ ভাগত যথেষ্ট অভিযান চলিছিল আৰু এই মুহূৰ্তলৈকে আমি জানিব পাৰিছো যে গোৱালপাৰা আৰক্ষীয়ে ইতিমধ্যে এজন যি জে.চি. মহম্মদৰ উগ্ৰ সন্ত্ৰাসবাদী সংগঠনৰ এজন লিংকমেন আছে সেই লিংকমেনক ইতিমধ্যে গোৱালপাৰা আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে আজিৰ দিনটোত যি আদালত আছে আদালতত হাজিৰ কৰা হ'ব আৰু এনআইএ এই যদি গোচৰটো চাবলৈ যায় তেতিয়াহ'লে এনআইএ আপোনাৰ প্ৰত্যক্ষভাৱে জড়িত হৈ পৰিছে কেৱল গোৱালপাৰা নহয় বৰপেটা কোকৰাঝাৰ আপোনাৰ বঙাইগাঁও প্ৰতিটো প্ৰান্তত এতিয়া এনআইএৰ দল তেখেতসকল গৈছে আৰু গৈ পেলাই নিশাৰ ভাগত যথেষ্ট অভিযান চলাইছে আৰু ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে বহু সংখ্যক আপত্তিজনক নথিপত্ৰ বিশেষকৈ আপোনাৰ পুস্তিকা লাভ কৰিবলৈ সক্ষম হৈছে সিম আপোনাৰ যথেষ্ট সংখ্যক সিম ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হৈছে এনআইএৰ দলটো আমি যিমান দূৰ তথ্য লাভ কৰিছো তাৰ উপৰিও আপোনাৰ ছফটৱেৰৰ কথা কৈছে এটা বিশেষ ধৰণৰ ছফটৱেৰ আছে যি ছফটৱেৰেৰে আপোনাৰ কথা বতৰা বাতিলে হয়তো আপোনাৰ অসমৰ বা আৰক্ষীৰ যাতে চকুত নপৰে এই ধৰণৰ ছফটৱেৰ ব্যৱহাৰ কৰি থকা হোৱা বুলি আমি খবৰ পাইছো তাৰ সমান্তৰালকৈ বাংলাদেশৰ পৰা পাকিস্তানৰ পৰা বিদেশী মুদ্ৰাৰ আপোনাৰ ধনৰ লেনদেন হোৱা বুলি গুৰুতৰ যি তথ্য আছে তথ্য আমাৰ হাতত পৰিছে অৰ্থাৎ আমি যিমান দূৰ তথ্য পাইছো সেই তথ্যসমূহ আমাৰ দৰ্শকসকলক জনাই গৈ আছো আৰু কালিৰ দিনটোত যেহেতু অভিযান চলি আছে আজিৰ দিনটোত গোৱালপাৰা আৰক্ষীৰ হাতত এজন এই যি জে.চি. মহম্মদৰ সন্ত্ৰাসবাদী সংগঠনৰ লিংকমেন আছে এজনক ইতিমধ্যে গোৱালপাৰা আৰক্ষীয়ে জিম্মাত লৈছে আৰু বাকী কেইজনক লৈ পেলাই এনআইএ আপোনাৰ অভিযান চলাই এনআইএৰ তৰফৰ পৰা অভিযান চলাই আছে আৰু ক'ত গৈছে এই মুহূৰ্তলৈকে তথ্য ইতিমধ্যে কালিৰ দিনটোত যিকেইগৰাকী গ্ৰেপ্তাৰ কৰা হ'ল তেওঁলোকৰ পৰিচয় যদি আমি কথাটোলৈ সোধো তেওঁলোক সেই স্থানৰ স্থানীয় আছিল নে তেওঁলোক বহিৰাজ্যৰ পৰা আহি তাতে বাহৰ পতা সেই কথা বতৰাখিনি আপুনি কি জানিব পাৰিছে না আৰক্ষী আপোনাৰ আমি যিখিনি তথ্য লাভ কৰিছো যে গোৱালপাৰাৰ কৃষ্ণাই অঞ্চলৰ এজন লোক আছিল এই ধৰণৰ তথ্য আমি পাইছো তাৰ সমান্তৰালকৈ টুকুৰা অঞ্চলত কেইবাজনো লোক থকা বুলি আমি জানিব পাৰিছো আৰু এইসমূহ লোক বাহিৰৰ পৰা অহা বুলি আমি এটা তথ্য পাইছো অৰ্থাৎ এনেকুৱা হ'ব পাৰে যে বিলাসীপাৰাৰ পৰা অহা বুলি আমি তথ্য পাইছো যে বিলাসীপাৰাত কোনোবাই আগতে বসবাস কৰিছিল তাৰপিছত আপোনাৰ গোৱালপাৰালৈ আহি পেলাই এই ধৰণৰ কুটাঘাতমূলক যাতে কাৰ্যকলাপ সহজে কৰিব পাৰে কাৰণ কোনো চিনি নাপায় ইয়াত এই ধৰণৰ কাৰ্যকলাপ কৰাৰ বাবে এই গোৱালপাৰাৰ দৰে যি আপোনাৰ সংখ্যালঘু অধ্যুষিত অঞ্চল আছে অঞ্চলসমূহ বাছি লোৱা বুলি আমি জানিব পাৰিছো অৰ্থাৎ মই পুনৰ উল্লেখ কৰিছো যে সংখ্যালঘু অধ্যুষিত অঞ্চলৰ যিসমূহ দুখীয়া দৰিদ্ৰ লোক আছে তেওঁলোকক যাতে আপোনাৰ টকাৰ বিনিময় ব্যৱহাৰ কৰিব পাৰে এই যিটো লক্ষ্য আছে লক্ষ্যটো জে.চি. মহম্মদৰ লক্ষ্য আছে আৰু বিশেষকৈ ভাৰত বিৰোধী অভিযানত যাতে এইসমূহ লোকক আপোনাৰ নিয়োগ কৰিব পাৰে তাক লৈ পেলাই আপোনাৰ এই কথাটোত জে.চি. মহম্মদে গুৰুত্ব দি থকা বুলি ইতিমধ্যে আমি
জানিব পাৰিছো আৰু যাৰ বাবে আপোনাৰ সব টাৰ্গেট হৈ পৰিছে নামনি অসম আৰু উল্লেখ কৰিব বিচাৰিছো যে বিশেষকৈ আপোনাৰ সংখ্যালঘু আপোনাৰ অধ্যুষিত অঞ্চলসমূহ টাৰ্গেট কৰি লৈছে জেইচি মোহাম্মদে আমি অকণমান আমাৰ সতীৰ্থ সাংবাদিক গোৱালপাৰাৰ হিমাক্ষী আছে হিমাক্ষীৰ পৰা অকণমান কালিৰ দিনটোৰ কথা আমি জানিবলৈ যত্ন কৰিম কাৰণ হিমাক্ষীয়ে এই যিটো অভিযান আছে অভিযানৰ প্ৰতিটো খবৰ কালিৰ দিনটোত জানি আছিল আপোনাক স্বাগতম জনাইছো কালিৰ দিনটোত আপুনি কি গম পাইছিল এনআইৰ যেহেতু অভিযান চলিছিল হয় যেহেতু শুকুৰবাৰে নিশা এনআই যে অভিযান চলিছিল অভিযানত গোৱালপাৰা যে টুকুৰা আৰু কৃষ্ণাই অঞ্চল আছিল সেইখিনি অঞ্চলৰ প্ৰায় 7জনকৈ লোকক এনআইএ আটক কৰিছিল আৰু ক'ব লাগিব যেহেতু কালি দিনৰ ভাগত আমি ইয়াতে যেহেতু ৰাতিপুৱাৰ পৰা ইয়াতে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ তো কালি দিনৰ ভাগত আৰু 2জনকৈ লোকক মুঠ আচলতে 9জনকৈ লোকক এনআইএ কালি আটক কৰিছিল আৰু এনআইএ আটক কৰাৰ পিছত আচলতে আমি জানিব পাৰিছোঁ আমি আৰক্ষী অধীক্ষকৰ লগত কথা পাতিছিলোঁ আমি গম পাইছোঁ যে এজন লোকক আচলতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু ব্যক্তিজনৰ নাম হৈছে শেখ সুলতান আলাউদ্দিন আয়ুব বুলি জানিব পাৰিছোঁ আৰু তেওঁ হৈছে টুকুৰা অঞ্চলৰে হয় আৰু তেওঁৰ যি জেইচি মোহাম্মদৰ লগত তেওঁৰ লিংক পাইছে আৰু তেওঁৰ যি চিএছপি লোক বুলি আমি গম পাইছোঁ চিএছপি মানে ধনৰ লেনদেন কৰে আৰু সেই ধনৰ লেনদেনৰ ক্লু পোৱা বুলি আমি সেয়া জানিব পাৰিছোঁ আৰু যিহেতু আজি তেওঁক আদালতত হাজিৰ কৰাও হ'ব সেয়াও আমি ইতিমধ্যে তথ্য লাভ কৰিছোঁ আৰু এনআই যিহেতু বৰ্তমানলৈকে গোৱালপাৰাত আছে আৰু বিভিন্ন ঠাইত এতিয়াও অভিযান চলাই আছে কালি নিশাও বহুকেইটা স্থানত কালি এনআইএ অভিযান চলাইছিল আজিও যিহেতু এনআইএৰ দল আছে গোৱালপাৰাত আৰু বিভিন্ন ঠাইত আচলতে আজিও এনআইএৰ দলটোৱে অভিযান চলাব পুনৰ আৰু বহুকেইজন লোক এই গোটেই সন্ত্ৰাসবাদী গোটেই লিংকপেন হিচাপে আছে নে নাই সেয়া আচলতে পুনৰ অভিযান চলাব বুলি গম পোৱা গৈছে হয় হিমাক্ষী যিহেতুকৈ তাৰ স্থানীয় মই আপোনাৰ যদি আৰু এটা কথা মই হিমাক্ষীৰ পৰা জানিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত যিহেতুকৈ গোৱালপাৰা আমি যদি দক্ষিণাঞ্চলৰ কেইবাটাও প্ৰান্তৰ কথা এই মুহূৰ্তত কওঁ হয় এতিয়াও তেওঁলোকক লৈ বিভিন্ন ঠাইত অভিযান চলাই আছে বুলি গম পাইছো যেহেতু তেওঁলোকৰ দক্ষিণাঞ্চলৰ কেইবাটাও এনেধৰণৰ অঞ্চল আছে যিসমূহ একেবাৰে মেঘালয়ৰ সীমামূৰীয়া যদি এনআইৰ অভিযান যেহেতুকৈ ধাৰাবাহিকভাৱে চলিছে সেই অভিযানৰ উমান পোৱাৰ লগে লগে যদি কোনোৱে সেই স্থানেৰে পলাবলৈ চেষ্টা কৰে বা পলায়নবাদী মনোভাৱ তেওঁলোকৰ মনত থাকে সেয়া স্বাভাৱিক তেওঁলোকে গঢ়ি তুলিব পাৰে কিন্তু এই গোটেই বিষয়খিনিৰ ক্ষেত্ৰত এছটিএফে এনআই কেনেধৰণে সহযোগিতা আগবঢ়াইছে সেই অঞ্চলসমূহত এতিয়া নিৰাপত্তা বেষ্টনীৰ কথাখিনিও মই আপোনাৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম নিশ্চয় নিশ্চয় অকণমান আমি হিমাক্ষীৰ পৰা জানি ল'ব বিচাৰিছোঁ আমি দেখিছোঁ যে আপোনাৰ গোৱালপাৰা আপোনাৰ দক্ষিণ অঞ্চলত আমি দেখিছোঁ ওচৰতে মেঘালয় আছে আৰু এনআই অভিযান চলি আছে আৰু এই অভিযানৰ চলা বাতৰি ইতিমধ্যে সম্প্ৰচাৰ হৈছে তাৰপিছত হয়তো যিসমূহ লিংকমেন আছে এই লিংকমেনসমূহ আপোনাৰ পলাবলৈ চেষ্টা কৰিব পাৰে তেনে ক্ষেত্ৰত আপোনাৰ আৰক্ষীৰ যি আপোনাৰ নিৰাপত্তাৰ দিশটো আছে এই দিশটো কি ধৰণে দেখিছে বা এইসমূহ ব্যক্তি যাতে বাহিৰত যাব নোৱাৰে তাৰ বাবে কি ব্যৱস্থা লোৱা দেখিবলৈ পোৱা গৈছে আপোনালোকে কি গম পাইছে হয় যেহেতু ক'ব লাগিব এইটো এটা ডাঙৰ সমস্যা গোৱালপাৰা যিহেতু এটা মেঘালয় সীমান্তৱৰ্তী অঞ্চল আৰু প্ৰায় দেখিবলৈ পোৱা যায় যিমানখিনি ঘটনা আচলতে গোৱালপাৰাত হৈ থাকে সেই ঘটনাসমূহৰ লগত কেনেবাকৈ মেঘালয় জড়িত হৈ থাকে হয়তো সুযোগ পায় বা যিসকল লোক আছে লিংকমেনসকল সেয়া আচলতে মেঘালয়লৈ পলাই যাব পাৰে এটা সকলোৰ মনত এটা প্ৰশ্ন কিন্তু আৰক্ষীয়ে হয়তো এই ক্ষেত্ৰত বহু সজাগ হৈছে বা আৰক্ষীৰ লগত যিহেতু মেঘালয় আৰক্ষীৰ লগতো যোগাযোগ হৈ আছে আৰু আৰক্ষী এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে তেওঁলোকে সজাগ হৈ আছে বুলি ক'ব লাগিব আৰক্ষী সজাগ হৈ থকা বুলি কৈছে পাপৰি আৰু কথাটো হৈছে যে মেঘালয় ওচৰতে আছে আৰু মেঘালয় আপোনাৰ যদি বাংলাদেশৰ কথা আমি ক'বলৈ যাওঁ তেতিয়াহ'লে বাংলাদেশৰ পৰা মেঘালয়ত প্ৰৱেশ কৰিবলৈ যথেষ্ট উজু আৰু পূৰ্বেও আমি কেইবাটাও আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে কি ধৰণে অবৈধভাৱে বাংলাদেশী মূলৰ লোক আপোনাৰ মেঘালয় হৈ পেলাই আপোনাৰ অসমত প্ৰৱেশ কৰে আৰু তাৰপিছত ভাৰতৰ বিভিন্ন স্থানলৈকে যায় অৰ্থাৎ আপুনি যদি ক'বলৈ যায় তেতিয়াহ'লে পাকিস্তান বাংলাদেশৰ যিসমূহ সন্ত্ৰাসবাদী আছে এই সন্ত্ৰাসবাদীসমূহে আপোনাৰ বাংলাদেশৰ পৰা আপোনাৰ প্ৰথমতে মেঘালয়ত প্ৰৱেশ কৰিব তাৰপিছত আপোনাৰ অসমত প্ৰৱেশ কৰিব আৰু তাৰপিছত ভাৰতৰ বিভিন্ন স্থানলৈ গৈ পেলাই এই ধৰণে আপোনাৰ কুটাঘাতমূলক যি ঘটনা আছে ঘটনা সংঘটিত কৰাৰ বাবে পৰিকল্পনা কৰিব কিন্তু এনআইএ যিহেতু যথেষ্ট এটা আপোনাৰ শক্তিশালী দল অসমত প্ৰৱেশ কৰিছে কেৱল অসম বুলি নহয় 5খন ৰাজ্য আপুনি ইতিমধ্যে উল্লেখ কৰিছে মুম্বাই কৰ্ণাটকা আপোনাৰ পশ্চিমবংগলৈকে আপোনাৰ এনআইএ দল ইতিমধ্যে তাত আছে আৰু প্ৰতিটো প্ৰান্ততে এতিয়া যদি আপুনি ক'বলৈ যায় তেতিয়াহ'লে এনআইএৰ দলে অভিযান চলাই গৈ আছে আৰু এনআইএৰ মই পুনৰ উল্লেখ কৰিছোঁ যে 50 জনতকৈ অধিক 50 জনীয়া এটা দল ইতিমধ্যে অসমত আহিছে আৰু অসমৰ বিভিন্ন প্ৰান্তত বৰপেটাত আমি কালি নিশাৰ ভাগত যোৱা বুলি আমি খবৰ পাইছোঁ তাৰ সমান্তৰালকৈ ইতিমধ্যে আপুনি 9জনক আমি গ্ৰেপ্তাৰ কৰা বুলি খবৰ পাইছোঁ আজি এজনক আপোনাৰ আদালতত হাজিৰ কৰা হ'ব অৰ্থাৎ আজি আদালতত হাজিৰ
কৰাই পেলাই তাৰ পৰৱৰ্তী সময়ছোৱাত তেখেতসকলে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ছোৱাত আমি জানিব পাৰিম কিন্তু মূল কথাটো হৈছে যে 5খন ৰাজ্য এতিয়া আপোনাৰ উগ্ৰপন্থী সব টাৰ্গেট হৈছে আৰু বিশেষকৈ নামনি অসমত এতিয়া পিটপিটাই ঘূৰি ফুৰিছে আপোনাৰ পাকিস্তান বাংলাদেশৰ মূলৰ সন্ত্ৰাসবাদী আৰু এই কথা প্ৰমাণ হৈছে ইতিমধ্যে এনআইৰ যি লিংকমেণ্ট আছে লিংকমেণ্টসমূহক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু কোন কোন লোক জড়িত আছে বা কিমানসমূহ লোকক আপোনাৰ ধনৰ লোভ দি পেলাই আপোনাৰ জেইচি মহম্মদত আপোনাৰ অন্তৰ্ভুক্ত কৰাৰ বাবে পৰিকল্পনা ৰচনা কৰিছে এনআইৰ তদন্তত এইসমূহ কথা বতৰা পোহৰলৈ আহিব ঠিক আছে কুলেন্দ্ৰ আমি কিছু সময় আপোনাক ৰখাম পৰৱৰ্তী সময়ত আমি পুনৰবাৰ আপোনাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত এই কথাখিনি পাতিবলৈ চেষ্টা কৰিম এতিয়া অভিযান আৰু কেনেধৰণে আগবাঢ়িব এনআই কি তথ্য নতুনকৈ লাভ কৰিছে গোৱালপাৰাৰ কেইবাটাও প্ৰান্ত মই আকৌ কৈছোঁ গোৱালপাৰাৰ সেইকেইটা প্ৰান্তত এতিয়া চোকা দৃষ্টি ৰাখিছে এনআই সহিতে STFে মুঠৰ ওপৰত উত্তৰ পূৰ্বাঞ্চল তথা ভাৰতবৰ্ষৰ পৰা জেইচি মহম্মদৰ যাতে সেই খোপনি সম্পূৰ্ণৰূপে আঁতৰাব পাৰি সম্পূৰ্ণৰূপে যাতে সেই জাল উৎখাত কৰিব পাৰি তাৰ বাবে এতিয়া এনআই উঠি পৰি লগা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ